প্ৰভিঞ্চিয়েলাইজেশ্যন যিখন এক্ট আছে 2017 সেই অনুসৰি আকৌ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে কেবিনেট সাব কমিটি এখন বনাই দিয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন কেবিনেট সাব কমিটি বনাই দিছে। মোৰ প্ৰশ্নটো হ'ল যে 2006 চনৰ যিসকল যিবিলাক স্কুল আছে সেই স্কুলবিলাকৰ ক্ষেত্ৰত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, আমি ৰাজহুৱাকৈও কোৱা শুনিছোঁ প্ৰেছতো আৰু লগতে সংস্থাকো কৈছিলে যে 2006 চনৰ আগৰ মাটিৰ যদি নথিপত্ৰ আছে, সেৱাৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, কাউন্সিলৰ লগত যোগাযোগৰ যদি কিবা নথিপত্ৰ আছে, ইউনিভাৰ্চিটিৰ লগত ফিজ দিয়া নিদিয়াৰ কিবা যদি লেনদেন আছে, তেনেকুৱা ডকুমেণ্ট ধৰি দায়িত্ব থকা বা চলি থকা শিক্ষানুষ্ঠানসমূহ হওক পদবিলাক প্ৰাদেশিকীকৰণ কৰা হ'ব। কিন্তু কেবিনেট সাব কমিটিয়ে এতিয়ালৈকে সেই বিদ্যালয়বিলাকৰ যিটো ইউনিয়ন আছে শিক্ষকবিলাকৰ, তেওঁলোকক মাতি লৈ কথাটো আলোচনা কৰা নাই। গতিকে ইউনিয়নবিলাকৰ মাজত সাংঘাতিক ধৰণৰ এতিয়াও আন্দোলন চলি আছে বা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে বিভিন্ন সময়ত। গতিকে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি এই ধৰণে 2006 চনৰ যিবিলাক আগৰ যিবিলাক মাটিৰ ডকুমেণ্টকে ধৰি এই ডকুমেণ্টবিলাকক লৈ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰা হ'বনে? এক নম্বৰ। নিযুক্তিৰ ক্ষেত্ৰত একেলগতে আছে। নিযুক্তিৰ ক্ষেত্ৰত আগতে 10 বছৰ আছিলে, এতিয়া 6 বছৰ এক্সপিৰিয়েঞ্চৰ ব্যৱস্থাটো ল'বৰ কাৰণে ইউনিয়নবিলাকে সদায় কৈ আছিলে, সেইটো মানি ল'বনে? আৰু 2011, 2013, 2013 আৰু 2021 প্ৰাদেশিকৰণৰ সময়ত থাকি যোৱা যিবিলাক পোষ্ট আছিলে সেই পোষ্টবিলাকক লোৱা হ'বনে নহ'ব, সেই কথাকেইটা মই আমাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব খোজো। আৰু লগতে শিক্ষকসকলক মাতি এটা আলোচনা বহুৱাবনে নাই সেইটো এটা মই জানিব খোজো। অধ্যক্ষ মহোদয়, প্ৰশ্নটো গোৱালপাৰাৰ সম্পৰ্কীয় আছিল, জলেশ্বৰ সোণাৰী কলেজ, ৱেষ্ট গোৱালপাৰা কলেজ সম্পৰ্কীয় আছিল। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখন কেবিনেট সাব কমিটি হৈছে, গতিকে সেই কেবিনেট সাব কমিটিৰ লগত মই এজন মেম্বাৰ। ইতিমধ্যে মই সকলোবিলাক শিক্ষক সংগঠনৰ লগত আলোচনা অনুষ্ঠিত কৰিছোঁ। মোৰ আলোচনাৰ প্ৰাপ্তিখিনি মই কেবিনেট সাব কমিটিত দিম। কেবিনেট সাব কমিটিয়ে যি সিদ্ধান্ত লয় সেইমতে আমি আগুৱাই যাম। গতিকে নিৰ্দিষ্টভাৱে মই কোনো এটা কথা ক'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে এখন আইন আছে, আইনখন বিধানসভাই প্ৰথম পাছ কৰে। ইয়াৰ পাছত সেই আইনৰ আওতাৰ ভিতৰত কোন বিদ্যালয় কোন মহাবিদ্যালয় তাত অন্তৰ্ভুক্ত হয় নহয় সেইটো তাৰ পিছত আহে। গতিকে এতিয়াও কেবিনেট সাব কমিটিয়ে প্ৰথম পলিচি সিদ্ধান্তটো ল'ব। পলিচি সিদ্ধান্তটো লোৱাৰ পাছতহে ইণ্ডিভিজুৱেল বিদ্যালয় মহাবিদ্যালয় এখন তেওঁলোক আওতাৰ ভিতৰলৈ আহিব নে বাহিৰলৈ আহিব সেই কথাটো আহিব। গতিকে এতিয়া ব্যক্তিগতভাৱে এখন বিদ্যালয় বা মহাবিদ্যালয় সম্পৰ্কে মন্তব্য কৰাটো আমাৰ কাৰণে সম্ভৱপৰ কথা নহয়। মই সকলোকে অনুৰোধ জনাইছোঁ, অকণমান ধৈৰ্য ধৰিলে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনখন সোনকালেই দাখিল হ'ব। তাৰ ওপৰত ভিত্তি কৰি কেবিনেটে নিশ্চিতভাৱে সিদ্ধান্তও গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত লৈ মই বিধানসভাৰ মজিয়ালৈ আহিম। ধন্যবাদ। ধন্যবাদ।